ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ MCQ আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গমে পাইছা যিটো তোমাৰ যোৱা 2 বছৰ মেট্ৰিক পৰীক্ষা হ'ল, সেই পৰীক্ষাত কিন্তু তোমাৰ MCQ আৰু লং কুৱেশ্যন দুটাৰে তোমাৰ টাইপ চেঞ্জ হৈছে। আৰু আজি আমি আলোচনা কৰিম যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া 2026 যিটো তোমালোকৰ পৰীক্ষা হ'ব, সেই পৰীক্ষাত কেনেকুৱা ধৰণৰ MCQ আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হাফ ইয়াৰলি এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যনৰ পেটাৰ্ণ থাকিব, সেইটো তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনতো সেই সেম পেটাৰ্ণ থাকিব। লগতে তোমালোকৰ যিটো ফাইনেল এক্সাম হ'ব, অৰ্থাৎ যিটো মেট্ৰিক পৰীক্ষা হ'ব, সেইটোতো কিন্তু তোমাৰ এক্সাম পেটাৰ্ণ সেম থাকিব। অৰ্থাৎ ইয়াতে আমি 7টা ধৰণৰ MCQৰ কথা আলোচনা কৰিম আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় গোটেইকেইটা আমি এক্সাম্পলৰ সৈতে 100% আমি এনালাইচিছ কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, কাৰণ তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। এনেকুৱা হ'ব নালাগে যে তোমালোকে এইবোৰ MCQৰ কথা কেতিয়াও শুনাই নাই আৰু পৰীক্ষাত বহাৰ লগে লগে তোমালোকৰ হাতত যেতিয়া কুৱেশ্যন পেপাৰ আহিব, তেতিয়া তোমালোকৰ এনেকুৱা হয় যে তোমাৰ আউটো উৰি যায়। তো তেনেকুৱা হ'ব নালাগে। তোমালোকে 100% কনচিয়াছ হ'ব লাগে যে হোৱাট টাইপ অফ MCQ আমি কাম ইন ইউৰ এক্সাম। তো ইয়াতে চোৱা, আমি 7 প্ৰকাৰৰ MCQৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে এইটো চোৱা, চিম্পল ট্ৰু ফলছৰ MCQ আহিব। মাল্টিপুল ট্ৰু ফলছ, অৰ্থাৎ দুটা বা তাতকৈ বেছি যদি MCQ শুদ্ধ থাকে অপশ্যন, সেইটো ছিংগল বেষ্ট এনচাৰ, মানে মাত্ৰ এটাহে তোমাৰ কি থাকে, কাৰেক্ট থাকে। 4টা অপশ্যনৰ পৰা মাত্ৰ এটা অপশ্যন কাৰেক্ট থাকে সেইটো। তাৰপিছত তোমাৰ মেটচিং টাইপ, মানে মিলোৱা থাকিব। তাৰপিছত মাল্টিপুল ট্ৰু ফলছ আৰু কমপ্লিমেণ্টেশ্যন টাইপ থাকিব, মানে তোমাৰ বহুত কেইটা তোমাৰ কি থাকে, ষ্টেটমেণ্ট দিয়া থাকে, তাৰে পৰা তুমি 2টা বা 3টা তোমাৰ কি হয়, কাৰেক্ট হয়, সেইটো তুমি বাছি উলিয়াব লাগে। তাৰপিছত আছে তোমাৰ এইটো চোৱা, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই এছাৰশ্যন আৰু ৰিজনিঙৰ যিবোৰ কুৱেশ্যন আহে, এই কুৱেশ্যনবোৰ আটাইতকৈ টাফ, ঠিক আছে। কাৰণ এইবোৰ কুৱেশ্যনৰ এনচাৰ তুমি কৰিবলৈ হ'লে তোমালোকৰ কিতাপৰ প্ৰতিটো কণ্টেণ্ট নলেজ তোমালোকৰ থাকিব লাগিব, তেতিয়াহে তোমালোকে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিবা। তাৰপিছত আছে তোমাৰ চোৱা, এক্সটেণ্ডেড মেটচিং, মানে তোমাৰ যিবোৰ মেটচিং থাকে, সেই মেটচিংবোৰতো তোমাৰ কি থাকে, ধৰা এইফালে তোমাৰ বাওঁফালে দিছে 4টা অপশ্যন, কিন্তু সোঁফালে দিব তোমাৰ 6টা বা 7টা অপশ্যন, তেতিয়াহ'লে তুমি এইবোৰৰ লগত মিলাব লাগিব। তো এনেকুৱা ধৰণৰ MCQ তোমালোকৰ পৰীক্ষাত আহে। তো এই 7টা MCQ, এই 7 প্ৰকাৰৰ MCQ আমি এক্সাম্পলৰ সৈতে এটা এটাকৈ আলোচনা কৰোঁ। ব'লা আমি চাওঁ কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে। প্ৰথম চোৱা, এইটো আমাৰ আছে যে ষ্টেটমেণ্ট বেছড MCQ, এইটো বা ট্ৰু আৰু ফলছ, সেইটো 2টা থাকে। তো ইয়াতে চোৱা, তুমি যদি ইংলিছৰ বিষয়ে কোৱা, তো ইংলিছত তোমাৰ কি থাকিব, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব। ইয়াতে চোৱা, ষ্টেটমেণ্ট 1 দিছে আৰু ষ্টেটমেণ্ট 2 দিছে। তো এই 2টা ষ্টেটমেণ্ট তুমি পঢ়ি ক'ব লাগিব যে কোনটো ষ্টেটমেণ্ট শুদ্ধ হয় আৰু কোনটো ভুল হয়। তো ইয়াতে চোৱা, অপশ্যনত ঠিক তেনেদৰেই দিয়া আছে। এইটো চোৱা, ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ, ষ্টেটমেণ্ট 1 ইজ ফলছ, ষ্টেটমেণ্ট 2 ইজ ট্ৰু, both statement 1 and statement 2 true, both statement 1 and statement 2 are false। তো এনেকুৱা ধৰণৰ MCQ তোমালোকে পাবা। তোমালোকে যদি ছায়েন্সৰ কথা কোৱা, ছায়েন্সতো তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। চোৱা, ইয়াতে দিছে উক্তি এ আৰু ইয়াতে দিছে উক্তি বি, এইটো দি দিছে। তোমাৰ এইটোৰ পৰা তুমি ক'ব লাগিব যে কোনটো উক্তি সঁচা, কোনটো উক্তি ভুল, বা 2টা সঁচা নে 2টা মিছা। তো অপশ্যনবোৰ তোমাৰ কি থাকিব, এনেকুৱা ধৰণৰ থাকিব। তাৰপিছত চোৱা, তুমি যদি মেথামেটিক্সৰ কথা কোৱা, চ' মেথামেটিক্সত কিন্তু তোমালোকৰ ক্লাছ 8ৰ যিখিনি মেথছ আছে আৰু ছায়েন্স আছে, গোটেইখিনি কিন্তু বহুত দৰকাৰী হয়, কাৰণ এইটোৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। এইটো চোৱা, তোমাৰ ত্ৰিভুজ চেপ্টাৰৰ পৰা এই কুৱেশ্যন 2টা দিছে। এইটো চোৱা, 2টা ষ্টেটমেণ্ট দিছে, যিকোনো সমগ্ৰী ত্ৰিভুজ সদৃশ আৰু সমদ্বিবাহু ত্ৰিভুজবোৰ সদৃশ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চ' এনেকুৱা ধৰণৰ যিবোৰ MCQ আছে, সেই MCQবোৰ অলপ ভাবিবলগীয়া MCQ হয়। আৰু তোমালোকে কিন্তু মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, অলৰেডি এইবোৰ কুৱেশ্যন আহি গৈছে, ঠিক আছে, মেট্ৰিক পৰীক্ষাত। তাৰপিছত চোৱা, আৰু এটা এক্সাম্পল আছে। এইটো চোৱা, প্ৰবেবিলিটিৰ পৰা দিছে। এইটো প্ৰবেবিলিটিৰ পৰা দিছে, অৰ্থাৎ সম্ভাৱিতা যিটো চেপ্টাৰ আছে সেইটোৰ পৰা দিছে, A আৰু B। তো তোমালোকৰ এনেকুৱা ধৰণৰ MCQ আহিব, তোমালোকে এইবোৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকে প্ৰিপেয়াৰ হ'বা কেনেকৈ, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ছায়েন্স, মেথছ, এছামিছ আৰু তোমাৰ ছায়েন্স, মেথছ, এছামিছ আৰু তোমাৰ ছ'চিয়েল ছায়েন্স, ঠিক আছে। এইবোৰৰ কাৰণে তুমি কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। ডেছক্ৰিপশ্যনত মই হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ।
ঠিক আছে। তার পিছত চোৱা এইটো 2 নম্বৰ যেটো টাইপ সেইটো হৈছে এছাৰশন আৰু ৰিজনিঙৰ কোৱেশ্চন। এতে চোৱা এছাৰশন আৰু ৰিজনিঙৰ কোৱেশ্চনত এইটো চোৱা মেট্ৰিকত আহি গৈছে অলৰেডি 25ত। এইটো দিছে এছাৰশন আৰু এইটো দিছে কাৰণ। এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কৰোঁতে বহুত সাৱধান হ'ব লাগে। এতে চোৱা দাবী দিয়া আছে আৰু ইয়াতে দিয়া আছে তোমাৰ কাৰণ। এতিয়া তুমি ইয়াৰ পৰা ক'ব লাগে চোৱা অপশ্যনকেইটা বহুত ইণ্টাৰেষ্টিং হয়। চাবা এটা কি দিছে এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এর শুদ্ধ ব্যাখ্যা নহয়। মানে ইয়াতে যেটো তোমাৰ এছাৰশন দিয়া আছে বা এটা যেটো দাবী দিয়া আছে সেই দাবীটোৰ এই কাৰণটো শুদ্ধ হয়নে নহয় তুমি সেইটো ক'ব লাগিব। যদি শুদ্ধ হয় শুদ্ধ বুলি ক'ব লাগিব, যদি ভুল হয় ভুল বুলি ক'ব লাগিব। নাইবা তোমাৰ এনেকুৱাও হ'ব পাৰে দাবী আৰু কাৰণ দুটা শুদ্ধ হয় কিন্তু কাৰণটো দাবীৰ ব্যাখ্যা নহয়। তো এনেকুৱা অপশ্যনো তোমাৰ আছে ইয়াতে। এইটো চোৱা এছাৰশন আৰু ৰিজনিং দুইটা সত্য হয় কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহয়। বা তোমাৰ এ সত্য আৰ সত্য এ সত্য আৰ সত্য। তো তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব। তোমালোকে যদি সায়েন্সৰ কথা কোৱা সায়েন্সতো চোৱা এইটো এছাৰশন আৰু ৰিজনিঙৰ কোৱেশ্চন আছে। তো এইবোৰৰ অপশ্যন কেইটা কিন্তু বাৰু সেমে থাকে। এইটো চোৱা অপশ্যন কেইটা সেমে আছে। আৰু যদি ম্যাথমেটিক্সৰ কথা কোৱা চোৱা ম্যাথছতে এনেকুৱা ধৰণৰ কোৱেশ্চন আছে এছাৰশন আৰু ৰিজনিঙৰ। এইটো চোৱা এছাৰশন আৰু ৰিজনিঙৰ এনেকুৱা বহুত কোৱেশ্চন পাবা। আৰু তোমালোকে এইবোৰ কেনেদৰে প্ৰেক্টিছ কৰিবা তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ঠিক আছে। এইটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এটা লজিক লাগিব, সিম্পল এটা লজিক। এই লজিক যদি তোমালোকে এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে এইবোৰৰ এনসাৰ কৰিব পাৰিবা। আৰু সেইবোৰ লজিক কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে মই তোমালোকক অৱগত কৰাম। তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তাৰপিছত চোৱা মেটচিং টাইপ মানে মিলাব লাগে। এইটো চোৱা তোমালোকে যদি ইংৰাজীৰ কথা কোৱা এতে চোৱা ইফালে দিয়া আছে তোমাৰ এইটো 4টা আৰু ইফালে দিয়া আছে 4টা। তুমি এইটো মিলাব লাগিব। এইটো কোনটোৰ লগত কোনটো মিলোৱা হয়। আৰু ইয়াতে অপশ্যন কেইটা চোৱা এইটো 1 to 2। এটা লক্ষ্য কৰা তোমালোকে কিন্তু এইবোৰ ম্যাচিং ভুল হয় বহুত। তোমালোকৰ যাতে ভুল নহয়। এইটো 1 2 প্ৰথমত আছে এইটো 2ৰ লগত, এইটো তাৰপিছত 2 আছে 3ৰ লগত, এইটোৰ লগত তাৰপিছত 3 আছে 1ৰ লগত আৰু এইটো আছে এইটোৰ লগত। এইটো চোৱা এইটো অপশ্যন। তো তোমালোকৰ এনেকৈ মিলাব লাগিব। সোশিয়াল সায়েন্সৰ চোৱা এইটো কথকলি ভাৰতনাট্যম কথক কুচিপুড়ি এইটো 25ত আহিছে অলৰেডি এইটো মেট্ৰিকত। এইটো চাইটো তুমি মিলাব লাগিব। ঠিক আছে। এইটো কোনটোৰ লগত কোনটো মিলিব আৰু সেই অপশ্যনটো তোমাৰ ইয়াতে তলত দিয়া আছে। এইটো ইয়াতে তলত দিয়া আছে তুমি ইয়াৰ পৰা মিলাব লাগিব। ঠিক আছে। তাৰে পিছত চোৱা এইটো মেথছৰ কথা যদি কোৱা এইটো চোৱা সমান্তৰ প্ৰগতিৰ পৰা দিছে। এইটো সমান্তৰ প্ৰগতি কোনটোৰ লগত মিলিব এইটোৰ লগত কোনটো মিলিব এনেকৈ তুমি মিলাব লাগিব। আৰু সেইখিনি অপশ্যন তোমাৰ এনেকুৱা দিয়া আছে অলৰেডি। এইবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিকত আহি গৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন। আৰু কেনেকৈ এটেম্প কৰিব লাগে সেইবোৰ তোমালোকক মই শিকাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। সিকুৱেন্স টাইপ কুৱেশ্যন। সিকুৱেন্স টাইপ কুৱেশ্যন মানে কোনটো আগত হৈছে কোনটো পিছত হৈছে বা কোনটো তোমাৰ চিৰিয়েলি যাব সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন। ইয়াতে চোৱা এইটো তোমাৰ চিৰিয়েলি তুমি কি কৰিব লাগে সজাব লাগে। এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, 3 নম্বৰ, এইটো 4 নম্বৰ। মানে কোনটো আগত হৈছে কোনটো পিছত হৈছে সেইটো তুমি চিৰিয়েলি সজাব লাগে। তো এনেকুৱা ধৰণৰ যদি তোমাৰ সিকুৱেন্স বেছ কুৱেশ্যন আহে তেতিয়াহ'লে কিন্তু তোমালোকৰ ভাল এটা নলেজৰ দৰকাৰ হ'ব। চেপ্টাৰ কণ্টেণ্ট তোমালোকৰ থাকিব লাগিব। যদি চেপ্টাৰ কণ্টেণ্ট নাথাকে তোমালোকে এইবোৰৰ এনসাৰ কেতিয়াও কৰিব নোৱাৰিবা। তাৰপিছত চোৱা এইটো আছে তোমাৰ সোশিয়াল সায়েন্সৰ চোৱা এইটো কোনটো গোষ্ঠী আগত আহিছে কোনটো পিছত আহিছে। এইটো চোৱা কামৰূপ পেট্ৰত অলৰেডি আহিছে 2025 চনত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে এই কুৱেশ্যনটো। এইটো চাই এনেকৈ তুমি চিৰিয়েলিটো কি কৰিব লাগিব মিলাব লাগিব। ঠিক আছে। কোনটো কাৰেক্ট হয় সেইটোহে কাৰেক্ট হ'ব। তাৰপিছত তুমি যদি সায়েন্সৰ কথা কোৱা চোৱা অলৰেডি এনেকুৱা ধৰণৰ কুৱেশ্যন মেট্ৰিকত আহি গৈছে। এইটো চোৱা এইটো আমাৰ দেহত যিটো উশাহৰ যিটো বায়ুৰ শুদ্ধ গতিপথ সেইটো ক'ৰ পৰা ক'লৈ যায় প্ৰথমতে ক'ত যায় তাৰপিছত ক'ত যায় এনেকৈ তুমি চিৰিয়েলি কি কৰিব লাগিব সজাব লাগিব। আৰু তাৰপিছত যিটো কাৰেক্ট হ'ব সেইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত চোৱা এইটো পাৰমাণৱিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰম এইটো সিকুৱেন্স বেছড হয়। তোমালোকে পৰ্যাবৃত্ত তালিকাৰ বিষয়ে কিন্তু বহুত নলেজ লাগিব। যিটো 5 নম্বৰ চেপ্টাৰ আছে সেই চেপ্টাৰটো তোমালোকে ইয়াৰ পৰা 6 মাৰ্ক আহিব পৰীক্ষাত। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক মানে বুজাবলৈ ট্ৰাই কৰিম আৰু তোমালোকে 100% মাৰ্কে পাবা। মানে 6ৰ ভিতৰত 6 মাৰ্কে পাবা তোমালোকে মেট্ৰিক পৰীক্ষাত। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ট্ৰিকৰ সহায়ত তোমালোকক মই এইবোৰ শিকাই দিম। ঠিক আছে। তাৰপিছত চোৱা এইটো মাল্টিপল সিলেকশ্যন মানে বহুতকেইটা কাৰেক্ট থাকে। ঠিক আছে। এইটো চোৱা এইটো ইয়াত এটা কুৱেশ্যন আছে। এইটো চোৱা এনেকুৱা ধৰণৰ যিটো কুৱেশ্যন এইটো হয়। ঠিক আছে। আৰু এইটোৰ লগত সিদ্ধান্তসমূহ দিয়া আছে। চোৱা এইটোৰ সিদ্ধান্ত দিয়া আছে। এইটো চোৱা এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ।
এইবোৰ সিদ্ধান্ত দিয়া আছে। তো তোমালোকে কেতিয়াবা ভাবিব পাৰা যে 1 নম্বৰ 2 নম্বৰটো কাৰেক্ট হ'ল, গতিকে তোমালোকে অপশ্যনত গৈ ডাইৰেক্টলি বিটো তোমালোকে মুছি দিবা, তেনেকুৱা নহয়। ইয়াতে যিকেইটা তোমাৰ সিদ্ধান্ত দিয়া আছে এই 4টা সিদ্ধান্তৰ ওপৰতে তোমাৰ অপশ্যন দিয়া আছে, আৰু সেই অপশ্যনকেইটা এইটো চোৱা। এইটো A নম্বৰত 1 আৰু 2 শুদ্ধ, বা B নম্বৰত 3 আৰু 4 শুদ্ধ, বা C নম্বৰত 3টা শুদ্ধ আৰু 4 নম্বৰত গোটেইকেইটা শুদ্ধ বুলি দিয়া আছে। তো সেই সিদ্ধান্তসমূহৰ ওপৰত ভিত্তি কৰি অপশ্যন দিয়া হৈছে, আৰু সেই অপশ্যনবোৰৰ কোনবোৰ কাৰেক্ট হ'ব সেইটো তুমি বাছনি কৰিব লাগিব। তাৰে পিছত এই কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো কামৰূপ মেট্ৰ' জিলাত অলৰেডি আহি গৈছে, ঠিক আছে। এইটো কি প্ৰকাৰৰ বিক্ৰিয়া হয় চোৱা, এইটো ডিছপ্লেচমেণ্ট হ'ব, কম্বিনেশ্যন হ'ব, বা ৰেডক্স হ'ব, বা নিউট্ৰেলাইজেশ্যন হ'ব। তো এইবোৰৰ ওপৰত আৰু কুৱেশ্যন দিয়া আছে। এইটো চোৱা, এইটো ইয়াতে অপশ্যন দিয়া আছে। তো যিটো কাৰেক্ট হ'ব সেইটোৱে শুদ্ধ উত্তৰ হ'ব, ঠিক আছে। তাৰে পিছত চোৱা, এই ইয়াতে আছে তোমাৰ এইটো যিটো হাইপাৰ মেট্ৰপি আছে, হাইপাৰ মেট্ৰপিৰ কাৰণসমূহ। তো ইয়াতে 2টা কাৰণ আছে, হয়নে? সেই কাৰণ 2টা কি কি সেইটো তুমি বিচাৰি উলিয়াব লাগিব 4টাৰ পৰা, আৰু এই 4টাৰ পৰা ওলোৱাৰ পিছত তোমালোকে যিটো শুদ্ধ হয় সেইটো শুদ্ধ হ'ব, আৰু বি অপশ্যনটো কাৰেক্ট হয়। তো এনেকুৱা ধৰণৰ তোমাৰ কুৱেশ্যন আহিব। তাৰপিছত চব 5 নম্বৰ চেপ্টাৰৰ পৰা এইটো আহিছে, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয়। তো ইয়াৰ ওপৰতো তোমাৰ এইটো অপশ্যন দিয়া আছে, বুজি পালানে? তাৰপিছত চোৱা, এইটো ষ্টিমুলাছ বেছড কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। এইটো মানে তুমি চিন্তা কৰিব লাগিব, তাৰপিছতে তুমি কি কৰিব পাৰিবা, এনচাৰ কৰিব পাৰিবা, বা ইয়াৰ লগত কিন্তু ডায়েগ্ৰাম ৰিলেটেড থাকে, ঠিক আছে। এইটো চোৱা, ইয়াতে তোমাৰ ডায়েগ্ৰাম দি দিছে, আৰু ইয়াতে তোমাৰ কুৱেশ্যনটো কি কৈছে চোৱা। ইয়াতে কৈছে এইটো আহোম সভা কোনে প্ৰতিষ্ঠা কৰিছিল, সেইটো ইয়াতে তুমি ছবি চাই তুমি বিচাৰি উলিয়াব লাগিব যে কোনে আহোম সভা প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত ছায়েন্সৰ যদি চোৱা, এইটো চোৱা, ছায়েন্সত তোমাৰ এনেকুৱা তোমাৰ চিত্ৰ দিয়া থাকিব, আৰু সেই চিত্ৰ চাই তুমি কি কৰিব লাগিব, শুদ্ধ অপশ্যনটো বাছনি কৰিব লাগিব। তাৰপিছত এইটো চোৱা, লখিমপুৰ জিলাৰ কুৱেশ্যন পেপাৰ হয় এইটো চোৱা, এনেকুৱা তোমাৰ চিত্ৰটো দিয়া আছে, চিত্ৰটো চাই তোমালোকে গমেই পাইছা কোনটো চিত্ৰ হয়। এইটো A B C D দিয়া আছে, আৰু এইবোৰৰ কাৰ্য তোমাৰ ইয়াতে দিয়া আছে চোৱা। এইটো পাৰ্ট লেভেল 1ৰ কাৰ্য কি, ডিৰ কাৰ্য কি, বিৰ কাৰ্য কি, ইৰ কাৰ্য কি, ইয়াতে গোটেইকেইটা দিয়া আছে, আৰু কোনকেইটা শুদ্ধ হ'ব সেইটোৰ অপশ্যন আছে চাবা। সেই অপশ্যনকেইটা তুমি কি কৰিব লাগে, কাৰেক্ট কৰিব লাগে। তাৰপিছত চোৱা, এইটো সাধাৰণ কুৱেশ্যন। তোমালোকৰ এনেকুৱা নহয় যে গোটেইকেইটা টান কুৱেশ্যনে আহিব, তেনেকুৱা নহয়। ইজি কুৱেশ্যনো থাকিব, চিম্পল MCQ, মাত্ৰ এটাহে শুদ্ধ থাকে। এইটো চব 25ত আহি গৈছে। এইটো মেথামেটিক্সৰ হয়। এই কুৱেশ্যনটো একেবাৰে চিম্পল হয়, আৰু এইবোৰ তোমালোকে কেনেকৈ এটেম্প কৰিব লাগে তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই। 100% 4টা ছাবজেক্টৰ মই তোমালোকক 100% প্ৰিপেয়াৰ কৰাম, ঠিক আছে। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ আহিছে ট্ৰাইগোনোমেট্ৰি চেপ্টাৰৰ পৰা। ইয়াতে তোমাৰ সাইন থিটা প্লাছ কছ থিটাৰ ভেলু যদি √3 হয়, তেতিয়াহ'লে কোনটো কাৰেক্ট হ'ব সেইটো তুমি ফাইণ্ড আউট কৰিব লাগে, ঠিক আছে। তাৰপিছত এইটো ইয়াতে চোৱা, এই কুৱেশ্যনটো তোমাৰ মেট্ৰিকত আহি গৈছে। এইটো কোনটো ৰাসায়নিক পৰিৱৰ্তন বুজায় এইটো। তো ইয়াতে ছিংগল এটাহে কি হ'ব, কাৰেক্ট হ'ব। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন চাই, একেবাৰে চিম্পল কুৱেশ্যন হয়। মুকুলদ্গম আৰু পুনৰ্জীৱন 2টা ইউজ কৰে। তাৰপিছত চকুত পোহৰ প্ৰৱেশ কৰা চকুৰ অংশটোৰ নাম, জীৱবোৰৰ পৰা জৈৱ গেছ উৎপন্ন হোৱা প্ৰক্ৰিয়াটো কি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। তাৰপিছত তলৰ কোনটো সেউজগৃহ গেছ, এইটো পৰিস্থিতি তন্ত্ৰত জৈৱিক উপাদান কোন কোন হয়। তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে সকলোৱে গম পায় যে কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ মেট্ৰিকত বা হাফ ইয়াৰলি বা প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিবলৈ গৈ আছে। আৰু 7000282467 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। তোমালোকৰ যিকোনো প্ৰব্লেম থাকিলে তোমালোকে মোক হোৱাটছএপ কৰিবা, কল নকৰিবা। হোৱাটছএপ কৰিলে মই তোমালোকৰ লগত ডিছকাশ্যন কৰিম, আৰু হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হৈ লোৱা। মেট্ৰিকৰ কাৰণে যিমানবোৰ ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন আছে সকলোখিনি তোমালোকে তাতে পাই যাবা, ঠিক আছে। তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা। হোৱাটছএপ গ্ৰুপৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। তো আজিৰ কাৰণে এইটো ভিডিঅ'ই। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ, আৰু তোমালোকে কেনেদৰে প্ৰিপেয়াৰ কৰিবা সেইকাৰণে মই এটা ৰুটিনো বনাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।